হেল্ল' গাইজ, আসসালামু আলাইকুম। ৱেলকাম বেক টু মাই চেনেল। মই ৰাতিপুৱা বাচন ধুই ওলালোঁ। এতিয়া মই দোকান যাম, মানে টেইলাৰত মোৰ টেইলাৰ গৈ আছোঁ। ৰাস্তাত আহি পালোঁ। আপোনালোকক টেইলাৰত যাই দেখাম মই আজি গোটেই দিনত কি কৰোঁ, কি বনাওঁ, নতুন নতুন ড্ৰেছ আপোনালোকক দেখাম। মই দোকান আহি পালোঁ। দোকানৰ ভিতৰটো আপোনালোকক ভালকৈ দেখাই আছিলোঁ। এইখন আমাৰ কাপোৰ কটা টেবুল হয়। টেবুলখন ভালকৈ লৈ আছোঁ। ইয়াতে কাপোৰ কটা হয় তাৰ কাৰণে। এইখন আমাৰ এখন চাদৰ হয়। এইখন দি এটা আমি ড্ৰেছ বনাওঁ। আজি ড্ৰেছখন বনাই আপোনালোকক দেখাই আছোঁ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব, আৰু ভিডিঅ'বোৰ চাই থাকিব। ভাল লাগিলে কমেণ্ট শ্বেয়াৰ কৰি দিব, লাইক দিব। এয়া কেইটামান বস্তু অৰ্ডাৰ দিছিলোঁ, ঘৰৰ ৰেচন কি আহিছে দেখাই আছোঁ। গাখীৰ, বিস্কুট আৰু কমলা, আৰু ভিতৰত আছে পিঁয়াজ, বহুত বস্তু আছে। মানে বাকী চব ওলোৱা নাই, যেইকেইটা ওলাইছোঁ এইকেইটাৰে নাম ক'লোঁ আপোনালোকক। এতিয়া অলপমান আমি চাহ খাম। চাহটো বনাই ল'লোঁ, বনাই খাবলৈ বহি আছোঁ। এতিয়া সেয়া মই চাহ খাই আছোঁ, চাহ আৰু বিস্কুট খোৱা হৈ গৈছে। মই ঘৰত আহিছোঁ। আহি এতিয়া আকৌ আজি ফাৰ্ষ্ট ৰোজা, তাৰ কাৰণে ইফতাৰে ৰেডি কৰি আছিলোঁ। এইটো এটা মই নতুন ৰেচিপি বনাইছোঁ, পকৰা, মানে পিঁয়াজ, আলু, গাজৰ, বেচন আৰু দালি দি কিনে পকৰা বনাই আছিলোঁ। আপোনালোককো যদি ৰেচিপিটো ভাল লাগে, ঘৰত এবাৰ ট্ৰাই কৰিব পাৰে, বনাই খাই চাব পাৰে কেনেকুৱা লাগে। মোক তাততো বহুতে ভাল লাগিছে, আৰু মোক আপোনালোকে ছাপোৰ্ট কৰিব। মই এনেকুৱাই ভিডিঅ' বনাই দিয়া ট্ৰাই কৰিম, আৰু পাৰিলে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহে মই নতুন নতুন ভিডিঅ'বোৰ দিবৰ কাৰণে উৎসাহ হৈ থাকিম। নহ'লেতো মোৰো ভাল নালাগিব ভিডিঅ'বোৰ দিবৰ কাৰণে, কোনো যদি ছাপোৰ্ট নকৰে। আৰু আপোনালোকক যদি ৰেচিপিটো লাগে, মোক এবাৰ কমেণ্ট কৰি দিব। মই আপোনালোকক ভালকৈ কৈ দিম কি দিছোঁ আৰু কি কেনেকুৱাকৈ বনাইছোঁ। বাকী চববোৰ আপোনালোকক পাৰিলে এবাৰ দেখাই দিম, আপোনালোকে ট্ৰাই কৰিব পাৰিব ঘৰত। অলমষ্ট মোৰ পকৰা বনা হৈ গ'ল। এতিয়া মই ইফতাৰীবোৰ ৰেডি কৰি লৈ আছোঁ। অলপ পিছত আজান দিবই। আৰু এইজনী আমাৰ সৰু ৰোজাদাৰ হয়, তাই বহিছে ইফতাৰী কৰিব। বাকী আপোনালোকৰ কালি দেখা হ'ব। আসসালামু আলাইকুম।